নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল দ্বিতীয় খণ্ডৰ ভূগোলৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা চাবলৈ গৈ আছোঁ। প্ৰথম কুৱেশ্যনটো হ'ল লেচন অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদৰ পৰা প্ৰথম কুৱেশ্যনটো হ'ল অৰ্থনৈতিক ভূগোল কাক বোলে। এইটো তোমালোকে ভালদৰে ইয়াৰ পৰা চাই যাবা। পৃষ্ঠা নম্বৰ 5 তোমালোকে সম্পদৰ অৰ্থ আৰু গুৰুত্ব ভালদৰে তোমালোকে এইটো চেপ্টাৰটো ভালদৰে পঢ়ি যাবা। সম্পদৰ অৰ্থ আৰু সম্পদৰ গুৰুত্ব এইটো চেপ্টাৰটো ভালদৰে পঢ়ি যাবা। আৰু লগতে সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা, লগতে সম্পদ বুলিলে কি বুজায় আৰু ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ লিখা। 6 আৰু 7 নম্বৰৰ তোমালোকে ইয়াত 16 আৰু 17 সম্পদ সংৰক্ষণৰ পদ্ধতিসমূহ ব্যাখ্যা কৰা 4টা কাৰণ দি পেলাই ব্যাখ্যা কৰিবলৈ আহিব পাৰে, বা সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা। এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকে ভালদৰে চাই যাবা। সম্পদ সংৰক্ষণৰ বিষয়ে তোমালোকে ভালদৰে পঢ়ি যাবা, পৰীক্ষাত নিশ্চয় আহিবই। দ্বিতীয় লেচনটো হৈছে পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা। ইয়াৰ পৰা তোমালোকে মৰুকৰণৰ বিষয়ে ভালদৰে চাই যাবা। মৰুকৰণ কাক বোলে বা মৰুকৰণ কেনেকৈ হয় এইবিলাকৰ বিষয়ে তোমালোকে ভালদৰে চাই যাবা। অনুশীলনীত চালে তোমালোকে দেখা পাবা যে পৰিৱেশৰ প্ৰধান সমস্যাসমূহ উল্লেখ কৰা বা মৰুকৰণৰ কাৰণ দৰ্শোৱা ইতিমধ্যে মই কৈ গৈছোঁ। আৰু মৰুকৰণ সমস্যাৰ সমাধান সম্ভৱনে বা সমাধানৰ কাৰণবিলাক লিখা। এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকো তোমালোকে দিব পাৰো। আৰু অন্তিমত তোমালোকে গোলকীয় উত্তাপৰ বিষয়ে অলপ চাই যাবা। তৃতীয় লেচনটো হৈছে পৃথিৱীৰ ভূগোল। আৰু তোমালোকে অনুশীলনীৰ পৰা এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ লিখা। ইয়াৰ বিষয়ে তোমালোকে ভালদৰে জানি থৈ যাবা, কিয়নো এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যৰ বিষয়ে অহা দেখা গৈছে। প্ৰায়সমূহ জিলাসমূহতে এইটো কুৱেশ্যন দিয়া হৈছিলে। আৰু MCQৰ কাৰণে তোমালোকে এছিয়া আৰু ইউৰোপ মহাদেশৰ মাজত থকা প্ৰাকৃতিক সীমা কিহে সৃষ্টি কৰিছে, বা পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন আৰু ই ক'ত অৱস্থিত, বা মাটিকালিৰ ভিতৰত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম দেশ, এইবিলাক তোমালোকে ভালদৰে চাই যাবা। আৰু তোমালোকে ইয়াত 50 নম্বৰ পৃষ্ঠাত দিয়া দেশৰ নাম, ৰাজধানী, জনসংখ্যা আৰু মাটিকালি। জনসংখ্যা আৰু মাটিকালি চাব নালাগে, তোমালোকে দেশৰ নাম আৰু ৰাজধানীবিলাক তোমালোকে ভালদৰে চাই যাবা, দিব পাৰে MCQৰ কাৰণে। 4ৰ্থ নম্বৰ লেচনটো হৈছে অসমৰ ভূগোল। ইয়াৰ পৰা তোমালোকে দেখা পাবা জনসংখ্যা বৃদ্ধিৰ কাৰণ। এইটো কুৱেশ্যন প্ৰায়বোৰ জিলাসমূহতে অহা দেখা গৈছে। তোমালোকে ভালদৰে ইয়াৰ বিষয়ে চাই যাবা, জনসংখ্যা বৃদ্ধিৰ কাৰণ। আৰু লগতে তোমালোকে অসমৰ সম্পদ পৃষ্ঠা নম্বৰ 86 পৰা প্ৰকাৰ আৰু বৈশিষ্ট্য অসমৰ সম্পদবিলাকৰ বিষয়ে, যেনেকৈ প্ৰাকৃতিক সম্পদ, মানৱসৃষ্ট সম্পদ, মানৱ সম্পদ, প্ৰাকৃতিক সম্পদৰ সংকট, এইবিলাক তোমালোকে ভালদৰে চাই যাবা। আৰু তোমালোকে অনুশীলনীত কেইবাটাও গুৰুত্বপূৰ্ণ কুৱেশ্যনবিলাক দিয়া হৈছে, যেনে তোমালোকে এইটো 34 নম্বৰ কুৱেশ্যন অসমৰ পৰ্যটন উদ্যোগৰ সমস্যাবোৰ উল্লেখ কৰা, বা অসমৰ চাহ উদ্যোগৰ বিষয়ে লিখা, অসমৰ জুম খেতিৰ বিষয়ে লিখা, সম্পদ বুলিলে কি বুজায়, অসমৰ প্ৰধান প্ৰাকৃতিক সম্পদবোৰ কি কি, লগতে অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ চমুকৈ আলোচনা কৰা। এইবিলাক কুৱেশ্যন তোমালোকে ভালদৰে চাই যাবা। এইটোৱে আছিল ভূগোলৰ পৰা অহা ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক। এনেধৰণৰ ভিডিঅ'বিলাক আৰু পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।